প্ৰজ্ঞিষ্ঠিত আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 গ্ৰেড 3 গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা 30টা সমাজ বিজ্ঞানৰ এমচিকিউ প্ৰশ্নোত্তৰলৈ আশা কৰোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞিষ্ঠিত আছাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হোৱাট ইজ দ্য লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখন কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি এছিয়া। বন্ধুসকল বিশ্বৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে এছিয়া মহাদেশ। Next question, from which year the Assam Divas or the Sukapha Divas is celebrated on 2nd December? কোন বছৰৰ পৰা অসম দিৱস বা চুকাফা দিৱস 2 ডিচেম্বৰৰ উদযাপন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1996 অৰ্থাৎ 1996 চনৰ পৰা 2 ডিচেম্বৰ তাৰিখে অসম দিৱস বা চুকাফা দিৱস উদযাপন কৰা হৈ আহিছে। নেক্সট কুৱেশ্যন, কোন চনত BTAD গঠন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2003। বন্ধুসকল 2003 চনত BTAD গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সৈতে কোন কোন অন্য ৰাজ্য অন্তৰ্গত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ওপৰৰ সকলো অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সৈতে অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু নাগালেণ্ড জড়িত। নেক্সট কুৱেশ্যন, EVM or electronic voting machine was used for the first time in which state? EVM বা ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ব্যৱহাৰ প্ৰথমবাৰৰ বাবে কোনখন ৰাজ্যত কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেৰেলা। বন্ধুসকল EVM পোনপ্ৰথমবাৰৰ বাবে কেৰেলা ৰাজ্যত ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, দ্য বাউণ্ডেৰী বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ৱাজ ডিমাৰ্কেটেড বাই? ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা নিৰ্ধাৰণ কোনে কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছাৰ চাইৰিল ৰেডিক্লিফ। বন্ধুসকল ভাৰত আৰু পাকিস্তানৰ সীমা নিৰ্ধাৰণ কৰিছিল ছাৰ চাইৰিল ৰেডিক্লিফে। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট হোষ্টেড দ্য জইণ্ট ফ্লাড ৰিলিফ এক্সাৰচাইজ জল ৰাহত? কোনখন ৰাজ্যই যুটীয়া বান সাহায্য অনুশীলন জল ৰাহত আয়োজন কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অসম। বন্ধুসকল অসমে যুটীয়া বান সাহায্য অনুশীলন জল ৰাহত আয়োজন কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানে কিমানটা মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য প্ৰদান কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 6টা মৌলিক অধিকাৰ আৰু 11টা মৌলিক কৰ্তব্য ভাৰতীয় সংবিধানে প্ৰদান কৰিছে। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ব্যক্তি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গে। বন্ধুসকল মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম দুগৰাকী ব্যক্তি আছিল এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গে। নেক্সট কুৱেশ্যন, হিন্দু উপত্যকাৰ প্ৰথম কৃষি হল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ঘেঁহু আৰু বাৰ্লি। বন্ধুসকল হিন্দু উপত্যকাৰ প্ৰথম কৃষি আছিল ঘেঁহু আৰু বাৰ্লি। নেক্সট কুৱেশ্যন, ৰকি পৰ্বতমালা ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উত্তৰ আমেৰিকা। বন্ধুসকল ৰকি পৰ্বতমালা উত্তৰ আমেৰিকাত অৱস্থিত। নেক্সট কুৱেশ্যন, সাঁচী স্তূপ কোন ৰাজ্যত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মধ্যপ্ৰদেশ। বন্ধুসকল সাঁচী স্তূপ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডক্টৰ MS স্বামীনাথন। বন্ধুসকল
ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ বুলিলে ডক্টৰ এম.এছ. স্বামীনাথনক বুজায়। পৰৱৰ্তী প্ৰশ্ন, ভাৰতত কেতিয়াৰ পৰা প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে কাৰ্যকৰী কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1 এপ্ৰিল 2010। বন্ধুসকল, 1 এপ্ৰিল 2010 চনৰ পৰা ভাৰতত প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে কাৰ্যকৰী কৰা হৈছে। পৰৱৰ্তী প্ৰশ্নত আছে, when was the 33rd নেশ্যনেল গেমছ হেল্ড ইন গুৱাহাটী? গুৱাহাটীত 33 সংখ্যক ৰাষ্ট্ৰীয় খেল কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2007 চনত। বন্ধুসকল, 2007 চনত গুৱাহাটীত 33 সংখ্যক ৰাষ্ট্ৰীয় গেমছ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, কোন তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব সৰ্বাধিক হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 4 জুলাই। বন্ধুসকল, 4 জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব সৰ্বাধিক হয়। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আনুমানিক বয়স কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 4500 নিযুত বছৰ। বন্ধুসকল, পৃথিৱীৰ আনুমানিক বয়স হৈছে 4500 নিযুত বছৰ। পৰৱৰ্তী প্ৰশ্নত আছে, কোনে প্ৰথমে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি প্ৰমাণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কপাৰ্নিকাছ। বন্ধুসকল, কপাৰ্নিকাছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি প্ৰথমে প্ৰমাণ কৰিছিল। পৰৱৰ্তী প্ৰশ্নত আছে, 0 ডিগ্ৰী অক্ষাংশক কি নামেৰে জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিষুৱ ৰেখা। বন্ধুসকল, 0 ডিগ্ৰী অক্ষাংশক বিষুৱ ৰেখা নামেৰে জনা যায়। পৰৱৰ্তী প্ৰশ্নত আছে, চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্যক্তি কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নীল আৰ্মষ্ট্ৰং। বন্ধুসকল, চন্দ্ৰত ভৰি দিয়া প্ৰথমগৰাকী ব্যক্তি হৈছে নীল আৰ্মষ্ট্ৰং। পৰৱৰ্তী প্ৰশ্নত আছে, দূৰবীন যন্ত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গেলিলিও। বন্ধুসকল, গেলিলিওৱে দূৰবীন যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। পৰৱৰ্তী প্ৰশ্নত আছে, দ্য হাইষ্ট মাউণ্টেইন পিক লোকেটেড ইন ইণ্ডিয়া ইজ? ভাৰতত অৱস্থিত সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাঞ্চনজংঘা। বন্ধুসকল, ভাৰতত অৱস্থিত সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম হৈছে কাঞ্চনজংঘা। পৰৱৰ্তী প্ৰশ্নত আছে, হুইচ ৰিভাৰ চাৰ্ভছ দ্য ইণ্টাৰ ষ্টেট বাউণ্ডাৰী বিটুইন মণিপুৰ এণ্ড আছাম? কোনখন নদীয়ে মণিপুৰ আৰু অসমৰ মাজত আন্তঃৰাজ্যিক সীমা গঠন কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জিৰি। বন্ধুসকল, জিৰি নৈখনে মণিপুৰ আৰু অসমৰ মাজৰ আন্তৰ্জাতিক সীমা গঠন কৰে। নেক্সট কুৱেশ্যন, কিয়াট ইজ দ্য অফিচিয়েল কাৰেঞ্চি অফ হুইচ কাউণ্ট্ৰি? কিয়াট কোনখন দেশৰ মুদ্ৰা? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ম্যানমাৰ। বন্ধুসকল, কিয়াট হৈছে ম্যানমাৰ দেশৰ মুদ্ৰাৰ নাম। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইষ্ট মিলিটাৰী এৱাৰ্ড ইন ইণ্ডিয়া? নিম্নলিখিত কোনটো ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পৰমবীৰ চক্ৰ। বন্ধুসকল, ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটাটোৰ নাম হৈছে পৰমবীৰ চক্ৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ক্ৰিকেটাৰ হেজ ওন দ্য অৰ্জুনা এৱাৰ্ড 2023 ফৰ আউটষ্টেণ্ডিং পাৰফৰ্মেন্স ইন স্পৰ্টছ এণ্ড গেমছ? নিম্নলিখিত কোনজন ক্ৰিকেটাৰে ক্ৰীড়াত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা 2023 লাভ কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মহম্মদ শ্বামী। বন্ধুসকল, ক্ৰিকেটাৰ মহম্মদ শ্বামীয়ে তেওঁৰ ক্ৰীড়াত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা 2023 লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য নৰ্থ বেংক ট্ৰিবিউটাৰী অফ বৰাক ৰিভাৰ? বৰাক নদীৰ উত্তৰ পাৰৰ উপনদী কোনটো? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জিৰি। বন্ধুসকল,
জিৰি নৈখন হৈছে বৰাক নৈৰ উত্তৰ পাৰৰ এটি উপনৈ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ প্ৰধানমন্ত্ৰী জন ধন যোজনা ৱাজ লঞ্চড বাই PM মোদী। প্ৰধানমন্ত্ৰীয়ে কোন বছৰত প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰম্ভ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 2014 অৰ্থাৎ 2014 চনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী জন ধন যোজনা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন, এলিফেণ্ট ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হুইচ নেশ্যনেল পাৰ্ক। হস্তি মহোৎসৱ কোন ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কাজিৰঙা। বন্ধুসকল, হস্তি মহোৎসৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত উৎসৱ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিজন ইজ কাভাৰ্ড বাই ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট। নিম্নলিখিত কোনটো অঞ্চল ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যৰ দ্বাৰা আৱৰি আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পশ্চিম ঘাট। বন্ধুসকল, পশ্চিম ঘাট অঞ্চলটো ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যৰ দ্বাৰা আৱৰি আছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।